ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকক এই ভিডিঅ'টোত বৃত্তৰ কালি কেনেকৈ উলিয়াই হেয়া দেখুৱাই দিম। আমি বৃত্তৰ কালি এৰিয়া অফ এ সাৰ্কেল আমি কেনেকৈ উলিয়াও হেয়া মই আলোচনা কৰিম এই ভিডিঅ'টোত। এতিয়া চোৱা তাৰ কাৰণে মই এটা বৃত্ত লৈছো। এয়া তোমালোকে বৃত্ত দেখিছা, এইটো এটা বৃত্ত। এই বৃত্তটোৰ কালি উলিয়াম আমি এতিয়া। তো বৃত্তটোৰ কালি উলিয়াওতে বৃত্ত এটা আকোতে আমাৰ কেন্দ্ৰ এটা থাকে। তো কেন্দ্ৰ মই এই বৃত্তটোৰ সমানকৈ মই তোমালোকক দেখুৱাবৰ কাৰণে বৃত্তৰ কালি উলিয়াম। আমি এই বৃত্তটোৰ কালি উলিয়াম আৰু তোমালোকক দেখুৱাবৰ কাৰণে মই এই বৃত্তটোৰ সমানকৈ আন এটা বৃত্ত কাটি লৈছো কাগজেৰে। এইটো এটা এই বৃত্তটো মই যেটো বৃত্ত পিছত যেটো দেখুৱালো ৰঙা আৰু হালধীয়া ৰং কৰা আছে। এই বৃত্তটোৰ কালি আৰু এই বৃত্তটোৰ কালি সমান, কাৰণ দুইটা বৃত্তই সমান ঠাই আগুৰি আছে। মই অংকনটো প্ৰমাণটো কৰাৰ কাৰণে বৃত্তৰ কালি সূত্ৰটো উলিয়াবৰ কাৰণে মই আন এটা বৃত্ত কাগজেৰে কাটি লৈছো আগৰ বৃত্তটোৰ সমানকৈ। এইটো বৃত্ত এতিয়া মই বৃত্তটোৰ কালি উলিয়াম, এই বৃত্তটোৰ কালি উলিয়াম। গতিকে তাৰ কাৰণে এই বৃত্তটো লৈছো আৰু এই বৃত্তটোত আমাৰ স্পষ্ট হৈ আছে। মই কৈছো তোমালোকক অলপ আগতে যে আমি এটা কেন্দ্ৰ পাওঁ। এইটো কেন্দ্ৰ দেখিছা তোমালোকে। এই কেন্দ্ৰটোৰ পৰা এইটো কেন্দ্ৰ, এই কেন্দ্ৰটোক আমি নামকৰণ কৰিম O কেন্দ্ৰ। আৰু এই কেন্দ্ৰৰ পৰা পৰিধিলৈ আমি ৰেখাবোৰ টানিছো দেখিছা। এইবোৰ হৈছে ব্যাসাৰ্ধ আৰু কেন্দ্ৰৰ পৰা পৰিধিলৈ টনা এই ৰেখাবোৰৰ দূৰত্ব সমান। এতিয়া মই কালি উলিয়াব গৈছো এই বৃত্তটোৰ। এতিয়া মই কালি উলিয়াম। এতিয়া বৃত্তটোৰ কালি উলিয়াব যাওঁতে মই কি কৰিছো, বৃত্তটো কি কৰিছো মই সমানে 24টা ভাগত ভাগ কৰিছো। ইয়াত 12টা আছে হালধীয়া ৰং কৰি থোৱা আছে আৰু 12টা ৰঙা ৰং কৰি থোৱা আছে। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 24টা ভাগত ভাগ কৰা আছে। আৰু এইটো তোমালোকৰ 24টা নহয়, তোমালোকে বেছি ত্ৰিভুজ ইয়াতে বেছি ত্ৰিভুজটো আমি ভাগ কৰিব পাৰো বৃত্তটো। এতিয়া মই ইয়াতে 24টা ত্ৰিভুজত ভাগ কৰিছো। ভাগ কৰি মই কি কৰিম, এই ত্ৰিভুজ কেইটা মই যদি কাটি উলিয়াও, প্ৰথমতে মই বৃত্তটোক দুটা ভাগত ভাগ কৰি লম। হালধীয়া অংশ এটা আৰু এটা ৰঙা অংশ। হালধীয়া অংশটোত 12টা ত্ৰিভুজ থাকিব, ৰঙা অংশটোত 12টা ত্ৰিভুজ থাকিব। মই তোমালোকক দেখুৱাই দিছো। ইয়াত মই যেটো ইয়াতে পেষ্ট কৰি থৈ দিছো, এইটো ৰঙা অংশখিনি, এই ত্ৰিভুজটো ৰঙা অংশখিনি আৰু এই হালধীয়া অংশখিনি মোৰ লগত আছে। এই হালধীয়া অংশখিনি এনেকুৱা ধৰণৰ। এইটো কেন্দ্ৰ, এইটো হালধীয়া অংশখিনি। এইটো তোমালোকে দেখিছা বৰ্ডত হালধীয়া অংশটো, এইটো হালধীয়া অংশটো, এইটো হালধীয়া অংশটো, এইটো ইয়াতে 12টা আছে। 1 2 3 4 5 6 7 8 9 10 11 12 আৰু শূন্যৰ আমাৰ কেন্দ্ৰৰ পৰা পৰিধিলৈ এইটো এই দূৰত্বটো ব্যাসাৰ্ধ। ইয়াত r লিখি থোৱা আছে, ব্যাসাৰ্ধ ৰেডিয়াস। তাৰপৰা আমি r এৰে বুজাও, ব্যাসাৰ্ধটো r লিখি থোৱা আছে। এই দূৰত্বটো হৈছে ব্যাসাৰ্ধ। এইটো হালধীয়া অংশটো আৰু একেদৰে আমি ৰঙা অংশটো পাইছো। ইয়াতে মই পেষ্ট কৰি দিছো ৰঙা অংশটো। ইয়াত 12টা ত্ৰিভুজ আছে। 12টা ত্ৰিভুজ আমি দেখা পাইছো, আমি কাটি উলিয়াইছো 12টা ত্ৰিভুজ। দেখিছা তোমালোকে এই 12টা ত্ৰিভুজ। একেদৰে ৰঙাটো এই 12টা ত্ৰিভুজ আছে। এতিয়া এই ৰঙা অংশখিনি আৰু এই হালধীয়া অংশখিনি, এই অংশখিনি হৈছে এই বৃত্তটো বা এই বৃত্তটো। অৰ্থাৎ মই বৃত্তটোৰ কালি উলিয়াব গৈছো। প্ৰথমতে মই বৃত্তটো দুটা ভাগ কৰি লৈছো, বা মই বৃত্তটো সমানে 24টা ভাগত ভাগ কৰি লৈছো। 24টা ভাগত ভাগ কৰি লৈ মই বৃত্তটো কাটি উলিয়াইছো। এই আধা অৰ্ধবৃত্ত, এইখিনি আধা আৰু এইখিনি আধা, এই গোটেইখিনিৰ যদি মই কালি উলিয়াও তেতিয়াহ'লে বৃত্তটোৰ কালি ওলাই যাব বা এই বৃত্তটোৰ কালি ওলাই যাব। এতিয়া মই এই বৃত্তটোৰ কালি কেনেকৈ উলিয়াম, কি কৰিলো, মই বৃত্তটো 24টা ত্ৰিভুজত ভাগ কৰি ললো। হালধীয়া অংশত 12টা ত্ৰিভুজ আছে আৰু ৰঙা অংশত 12টা ত্ৰিভুজ আছে। এতিয়া এই ত্ৰিভুজবোৰ মই এইদৰে লগ লগাম। ইয়াতে 12টা ত্ৰিভুজ মই পেষ্ট কৰি থৈছো। তাতে মই এই হালধীয়া ত্ৰিভুজ মই লগ লগাইছো।
অৰ্থাৎ মই বৃত্তটো কাটি উলিয়াতে তাৰ অংশ কম বা বেছি কৰা নাই বৃত্তটোৱে যিমান ঠাই আগুৰি আছিল এতিয়া সেই বৃত্তটোৱে 24টা ত্ৰিভুজত ভাগ কৰিছো আৰু ভাগ কৰাৰ পিছত এই ঠাইখিনি আগুৰি আছে আৰু এইখিনি ঠাইৰ কালি উলিয়ালে আমি বৃত্তৰ কালি পাম নহয় জানো এতিয়া সেই বৃত্তটোৱে এই ঠাইখিনি আগুৰি আছে ইয়াতে মই এটা ৰঙা এটা হালধীয়া এটা ৰঙা এটা হালধীয়া এই দৰে মই লগাই দিছো দেখিছা তোমালোকে এটা ৰঙা এটা হালধীয়া এটা ৰঙা আৰু এটা হালধীয়া এই দৰে মই ইয়াতে লগাই দিছো ইয়াতে মই লগাই দিছো ইয়াতে এটা 24টা ত্ৰিভুজ আছে অৰ্থাৎ ইয়াতে 24টা ত্ৰিভুজ আছিল আৰু এই ত্ৰিভুজ ইয়াতে 24টা ভাগত ভাগ কৰিছিল গতিকে এই বৃত্তটোৱে যিমান ঠাই অধিকাৰ কৰি আছিল সেই বৃত্তটো এতিয়া আমাৰ কি হৈ গল দেখিবলৈ এটা আয়তৰ নিচিনা হৈ গল আৰু আয়তটোৰ কালি উলিয়ালে আমি এই কালি আয়তটোৰ যদি কালি উলিয়ালে আমি কি হ'ব এই বৃত্তটোৰ কালি পাই যাম ধৰিব পাৰিছা তোমালোকে নিশ্চয় আৰু যদি মই ইয়াতে আৰু এটা কথা যে মই যদি ইয়াতে ত্ৰিভুজৰ সংখ্যা কম কৰো তেতিয়াহলে দেখিব এনেকুৱা ধৰণৰ হয় ইয়াতে ত্ৰিভুজ কিমানটা আছে 1 2 3 4 5 6 ছটা 12টা ত্ৰিভুজ আছে গতিকে দেখিব এনেকুৱা হৈ যায় যদিহে মই তাক কোন ত্ৰিভুজত ভাগ কৰো গতিকে দেখিব তেতিয়া হয় আমাৰ সমান্তৰিকৰ নিচিনা পেৰেলেলোগ্ৰামৰ নিচিনা হৈ যায় এইটো আৰু তেতিয়া আমি পেৰেলেলোগ্ৰামটোৰ কালি উলিয়ালে আমি ত্ৰিভুজ বৃত্তটোৰ কালি পাই যাম আৰু যদি মই সৰু ত্ৰিভুজবোৰ সৰু কৰো তেতিয়া হলে আয়তৰ নিচিনা হৈ যায় যিমানে সৰু কৰা সিমানে আয়তৰ নিচিনা হৈ যাব গতিকে এতিয়া মোক এই আয়তটোৰ কালি লাগে এতিয়া মই এই আয়তটোৰ কালি উলিয়াম আৰু এই আয়তটোৰ কালিয়ে হ'ব আমাৰ বৃত্তটোৰ কালি এটা আয়তৰ কালিৰ সূত্ৰটো হৈছে দিশ পূৰণ প্ৰস্থ এইটো আয়ত আৰু এই আয়তটোৰ কালি হ'ব দিশ পূৰণ প্ৰস্থ আয়তৰ কালিৰ সূত্ৰ আছিলে আয়তৰ কালি দিশ পূৰণ প্ৰস্থ অৰ্থাৎ ইয়াতে আমাৰ দিশ কোনটো হ'ব এইটো হ'ব আমাৰ দিশ আৰু এইটো হ'ব প্ৰস্থ এটা এইটো যে দিশ হ'ব এই দিশতে অকল হালধীয়াটো অংশখিনি হ'ব এই অংশখিনি আমাৰ দিশ হ'ব আৰু প্ৰস্থ হ'ব এই অংশখিনি অৰ্থাৎ কেন্দ্ৰৰ পৰা পৰিধিলৈকে যিটো দূৰত্ব সেইটো হ'ব প্ৰস্থ যিটো r হ'ব আমাৰ প্ৰস্থটো আৰু দিশ হ'ব আমাৰ এইখিনি দিশ হ'ব বা এইখিনি অৰ্থাৎ হালধীয়া অংশখিনি বা ৰঙা অংশখিনি আৰু আমি জানো বৃত্তৰ পৰিধি টুৱাইস পাই r বৃত্তৰ ব্যাসাৰ্ধ r হলে পৰিধি হ'ব টুৱাইস পাই r আৰু হালধীয়া অংশখিনি আধা হ'ব আমাৰ হাফ ইনটু টুৱাইস পাই r ইজ ইকুৱেল টু পাই r একেদৰে এই ৰঙা অংশখিনি হ'ব পাই r আৰু হালধীয়া অংশখিনি হ'ব পাই r অৰ্থাৎ আমাৰ এই দূৰত্বটো হ'ব আমাৰ পাই r আৰু ইয়াৰ পৰা ইয়ালৈকে প্ৰস্থটো হ'ব r প্ৰস্থটো হ'ব ব্যাসাৰ্ধ গতিকে বৃত্তৰ কালি আমি কি পাম বৃত্তৰ কালি বুলি কোৱাৰ লগে লগে আমাৰ দিশটো বুজাব পাই r আৰু ইয়াৰ প্ৰস্থটো বুজাব r অৰ্থাৎ পাই r স্কয়াৰ ছাত্ৰ-ছাত্ৰীসকল এইদৰে বৃত্তটোক আমি কি কৰিলো বৃত্তৰ কালি উলিয়াব যাওঁতে বৃত্তটোক আমি কেন্দ্ৰৰ পৰা পৰিধিলৈকে আমি ব্যাসাৰ্ধ টানি সমান দূৰত্বত আমি ব্যাসাৰ্ধ টানি বৃত্তটোক 24টা ত্ৰিভুজত ভাগ কৰিছো আৰু তাৰ পৰা কাটি উলিয়াই আমি এটা আয়ত গঠন কৰিছো আৰু আয়তৰ কালি দিশ পূৰণ প্ৰস্থ সেই সূত্ৰটোৰে বৃত্তৰ কালি উলিয়াইছো পাই r into r is equal to পাই r স্কয়াৰ আৰু মই তোমালোকক কৈছো যদি আমাৰ বৃত্তৰ সংখ্যা কম হয় ইয়াতে 24টা বৃত্ত আছিল যদি বৃত্তৰ সংখ্যা কম হয় তেতিয়া হলে এনেকুৱা সমান্তৰিকৰ নিচিনা হয় আৰু সমান্তৰিকৰ কালি কি ভূমিপুৰৰ উন্নতি অৰ্থাৎ এই দূৰত্বটো আৰু এই দূৰত্বটো উন্নতিটো আমাৰ r ব্যাসাৰ্ধ আৰু ভূমি হ'ব পাই r এইদৰে আমি বৃত্তৰ কালিৰ সূত্ৰটো আজি উলিয়ালো আৰু তোমালোকে এইদৰে ঘৰত তোমালোকে কাগজ কাটি এইদৰে বৃত্তৰ কালিৰ সূত্ৰটো প্ৰমাণ কৰিবা ভিডিঅটো চাবা আৰু মই এতিয়া তোমালোকক এই বৃত্তৰ কালিৰ সূত্ৰটো প্ৰয়োগ কৰি এটা উদাহৰণ এটা মই তোমালোকক দেখুৱাই দিম মই অনুশীলনীৰ অংক লৈছো এটা অনুশীলনী 12
ইৰ 12F অনুশীলনী 12Fৰ 1 নম্বৰ অংকটো আমাক দিয়া আছে মই কি দিয়া আছে সেইখিনি প্ৰশ্নটো চাই লিখি দিম দিয়া আছে আমাক বৃত্তৰ ব্যাসাৰ্ধ দিয়া আছে আৰু বৃত্তৰ কালি উলিয়াব দিছে গতিকে মই 1 নম্বৰটো কৰি দিছো দিয়া আছে এটা বৃত্তৰ ব্যাসাৰ্ধ r equal to 4 centimeter কালি আমাক উলিয়াব দিছে কালিটো উলিয়াব দিছে গতিকে ছাত্ৰ-ছাত্ৰীসকল আমি এইমাত্ৰ বৃত্তৰ কালি উলিয়ালো আৰু বৃত্তৰ কালি সূত্ৰটো হ'ব ব্যাসাৰ্ধ r ধৰি বৃত্তৰ কালিৰ সূত্ৰটো হ'ব পাই r স্কয়াৰ বৃত্তৰ কালি is equal to pi r square pi 7 ভাগৰ 22 22/7 into r দিয়া আছে আমাক 4 centimeter 4 square centimeter square ইয়াতে আমি ইয়াতে মই পাইৰ মানটো লিখি দিছো pi equal to 22/7 এটা মই জ্ঞাত সকলৰে এতিয়া 7 22 into 16 centimeter square এইটো বৃত্তৰ কালি এখিনি আমি এতিয়া ক্যালকুলেট কৰিম is equal to মই ইয়াতে দেখুৱাই দিছো কিমান পালো আমি বৃত্তৰ কালি is equal to 7 centimeter square আমি যদি 22 পূৰণ কৰো 22 পূৰণ কৰিলে 22 16 22 আৰু 16 আছিল আমাৰ এটো হ'ব আমাৰ 352 divided by 7 is equal to আমি এটো হাতেৰে হৰণ কৰিলে 5 বাৰ যাব প্ৰথমতে 0.20 থাকিল 20 হলে দুবাৰ next 8 50.28 centimeter square এখিনি ক্যালকুলেশন সূত্ৰটো আমাৰ মনত ৰাখিব লাগিব পাই r স্কয়াৰ আৰু ইয়াতে মই r ৰ মানটো বহুৱাই দিছো ব্যাসাৰ্ধ দিয়া আছে 4 cm এখিনি ক্যালকুলেশন পাই ইকুৱেল টু 22/7 এইদৰে আমি ব্যাসাৰ্ধ দিয়া থাকিলে সূত্ৰটোত বহুৱাই দি বৃত্তৰ কালি উলিয়াব পাৰো এইবাৰ মই আন এটা যদি আমাক ব্যাস দিয়া থাকে অংকটো একেই হ'ব যদি আমাক ব্যাস দিয়া থাকিলে আমি তাৰ পৰা ব্যাসাৰ্ধৰ আমি উলিয়াই লম ব্যাস দিয়া থাকিলে যদি ব্যাস আমি ডিৰে বুজাও ব্যাসটো ডিৰে বুজাও গতিকে আমাৰ dr equal to d/2 নহয় জানো বৃত্তৰ ব্যাস এটো বৃত্তৰ ব্যাস ইয়াৰ পৰা বৃত্তৰ ব্যাস আৰু ব্যাসৰ আধা হৈছে ব্যাসাৰ্ধ বৃত্তৰ ব্যাসৰ আধা ব্যাসাৰ্ধ গতে ব্যাস যদি দিয়া থাকে তাৰ পৰা আমি ব্যাসাৰ্ধটো উলিয়াই লম r equal to d/2 এতিয়া প্ৰশ্নটোত আমাক এবাৰ ব্যাস দিয়া আছে 2 3 নম্বৰটো মই দেখুৱাই দিছো দিয়া আছে এটা বৃত্তৰ d এবাৰ আমাক ব্যাস দিয়া আছে ব্যাস d equal to 6.3 cm এইটো আমাক দিয়া আছে এটা বৃত্তৰ ব্যাস d equal to 6.3 cm আমাক কালি উলিয়াব দিছে কালি আৰু বৃত্তৰ কালিৰ সূত্ৰটো আছিল আমাক পাই r স্কয়াৰ যত পাই equal to 22/7 এতিয়া মই কি কৰিম ব্যাসাৰ্ধ আমাক যেহেতু কালিৰ সূত্ৰ বৃত্তৰ কালি সমান পাই r স্কয়াৰ is equal to pi 22/7 into r আমাক দিয়া আছে d so d দিয়া আছে 6.3 cm এটাকে r equal to 6.3/2 cm মই r টো উলিয়াই ললো ইয়াতে 6.3/2 whole square centimeter square is equal to এইটো আমি বৰ্গ নুলিয়াই আমি ইয়াতে লিখি দিম 22 দুবাৰ লিখিম 6.3
6.3 তেতিয়া আমাৰ ক্যালকুলেশনটো ইজি হয় 2 into 2 যেহেতু বর্গ আছিলে 6.3 by 2 whole square কি কৰিলো মই 6.3 into 6.3 divided by 2 into 2 আমাৰ ক্যালকুলেশনটো ইজি হৈ যায় তেনেকৈ কৰিলে এতিয়া আমাৰ ক্যান্সেল যাব ক্যান্সেল 2 ৰে যাব এবাৰ 2 ৰে 11 আকৌ 7 1 7 ৰে 6.3 হ'ব 0.9 so denominator আমাৰ থাকিলে 7 অকল 2 থাকিলে আৰু numerator 11 into 6.3 into 0.9 এইখিনি থাকিলে আমাৰ এতিয়া মই ইয়াতে কৰি দিছো বাকিখিনি অংকটো আমাৰ পাৰ্থক্য এইটোৱে যদি ব্যাস দিয়া থাকে আমি তাক প্ৰথমতে ব্যাসাৰ্ধ কৰি লম ব্যাসাৰ্ধৰ মানটো আমি উলিয়াই লম এতেকে বৃত্তৰ কালি আমাৰ কি থাকিলে 2 থাকিলে আৰু 11 আৰু 0.999 9.9 into 6.3 এটো মই পূৰণ কৰি দি দিলো সেন্টিমিটাৰ স্কয়াৰ এটো 11 আৰু 0.9 11.9 হলে 9.9 হ'ব into 6.3 divided by 2 এইটো আমি পূৰণ কৰিম 9.9 আৰু 6.3 পূৰণ কৰি মই তোমালোকক এনসাৰটো লিখি দিছো 62.37 divided by 2 centimeter square এটো হ'ব 62.37 divided by 2 is equal to 31.185 centimeter square বৃত্তৰ কালি 2 ৰে হৰণ কৰিলে হ'ব 31.185 centimeter square তো ছাত্ৰ ছাত্ৰী সকল মই আজি তোমালোকক এই ভিডিওটো বৃত্তৰ কালি আমি কিদৰে উলিয়াও সহজকৈ তোমালোকক মই কাগজেৰে কাগজ কাটি বৃত্ত গঠন কৰি তেনেকৈ দেখুৱাই দিলো গতি তোমালোকে ভিডিওটো চাবা আৰু লগতে সেই সূত্ৰটো প্ৰয়োগ কৰি মই তোমালোকক দুটা অংক কৰি দিলো যদি ব্যাসাৰ্ধ দিয়া থাকে আৰু যদি ব্যাস দিয়া থাকে তেতিয়া আমি কেনেকৈ বৃত্তৰ কালিটো উলিয়াম ব্যাস দিয়া থাকিলে তাক আমি ব্যাসাৰ্ধ কৰি লম ব্যাসাৰ্ধৰ মানটো উলিয়াই লম তো ছাত্ৰ ছাত্ৰী সকল ভিডিওটো চাবা মন দি থ্যাংক ইউ